খেতি কৰোঁতে কৃষকসকলে কিছুমান কাম এৰাই চলিব লাগে। তাৰ ভিতৰত অন্যতম কাৰণ হৈছে অতিৰিক্ত ৰাসায়নিক সাৰৰ ব্যৱহাৰ। অতিৰিক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ গুণাগত নষ্ট হ'ব পাৰে আৰু পৰিৱেশৰ বাবে ক্ষতিকৰ হ'ব পাৰে। অতিৰিক্ত ৰাসায়নিক সাৰ ব্যৱহাৰে মাটিডৰা বিনষ্ট কৰি দিয়ে। অনিয়ন্ত্ৰিত কীটনাশকৰ প্ৰয়োগ। অনিয়ন্ত্ৰিতভাৱে কীটনাশক ব্যৱহাৰ কৰিলে উপকাৰী পোক পৰুৱাও মৰিব পাৰে আৰু মানুহৰ স্বাস্থ্যৰ বাবে ই বিপদজনক হ'ব পাৰে। পানীৰ অপচয় কৰিব নালাগে। পানীৰ অপচয় কৰিলে ভূগৰ্ভস্থ পানীৰ স্তৰ কমি যাব পাৰে আৰু শস্যৰ গুণগতত প্ৰভাৱ পেলাব পাৰে। অতিৰিক্ত পানী দিলে শস্যৰ স্বাস্থ্য ভাল নহয়। গতিকে পৰাপক্ষত নষ্ট নহ'বলৈ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব লাগে। পানীৰ অপচয় কামটোৰ পৰা কেৱল কৃষকসকলেই নহয়, অন্যান্য ব্যক্তিসকলেও পানী অপচয়ৰ পৰা আঁতৰি থাকিব লাগে। এই কামবোৰ কৰিলে কৃষিৰ উৎপাদনত বাধাৰ সৃষ্টি হয় আৰু পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে কৃষকসকলে এইবোৰ কাম কৰিবলৈ এৰাই চলা উচিত। অধিক জানিবলৈ চাওক পৰৱৰ্তী প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।